সন্মানীয় নলবাৰী নগৰ সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হৈছে। এই সভাখনত আমাৰ নলবাৰী জিলাৰ সন্মানীয় সভাপতি আনন্দ ৰাজবংশী ডাঙৰীয়া উপস্থিত আছে। আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আকৰাম হুছেইন ডাঙৰীয়া উপস্থিত আছে। আমাৰ অন্যতম সম্পাদক অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ কেশৱ চন্দ্ৰ ডেকা ডাঙৰীয়া উপস্থিত আছে আৰু নগৰ সমিতিৰ বিষয় বিভাগ কৰ্মকৰ্তাসকল সকলো উপস্থিত আছে। আৰু আজিৰ সভাৰ উদ্দেশ্য হৈছে অসম গণ পৰিষদ দলটোক শক্তিশালী কৰা। আমি আপোনালোকে জানে আমাৰ অসম গণ পৰিষদ দল আমি NDAৰ লগত জড়িত। NDAৰ লগত একেলগে চৰকাৰত অৱস্থিত হৈ আছোঁ, চৰকাৰত আছোঁ। যোৱা 16 চনৰ পৰা NDA আমাৰ প্ৰাৰ্থীক জয়যুক্ত কৰাত আমাৰ অসম গণ পৰিষদ দলৰ দলীয় কৰ্মকৰ্তাসকলে, দলৰ সাধাৰণ সেনানীসকলে সকলেও একেলগে আগবাঢ়ি সহায় সহযোগিতা কৰি NDAৰ প্ৰাৰ্থী কেইবাগৰাকীকো জয়যুক্ত কৰি আহিছে। আৰু ভৱিষ্যতৰ দিনত আজিৰ সভাত আলোচিত হয় আৰু নলবাৰী জনগণে বিচাৰিছে যে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰ পৰা নিৰ্বাচনত আহি থকা নিৰ্বাচন অৱস্থিত হ'ব লাগে। আৰু জনগণৰ যিহেতু অসম গণ পৰিষদ দলটোৱে হৈছে অসমৰ জনগণক লগত লৈ অসমৰ জনগণে আৰু নিজৰ তেজেৰে গঠিত হোৱা আই মাতৃৰ গৰ্ভত জন্ম হোৱা অসম গণ পৰিষদ দল। আৰু অসম গণ পৰিষদ দলটোৰ নলবাৰী ভেটি আপোনালোকে যে শক্তিশালী ভেটি। এটা সময়ত যেতিয়া দলটো গঠন হৈছিলে আটাইকেইটা সমষ্টিতে অসম গণ পৰিষদ প্ৰাৰ্থী আছিলে আৰু জয়যুক্ত হৈছিলে, কেইবাবাৰো মন্ত্ৰী বিধায়ক আছিলে। সেই সূত্ৰে এইবাৰ অসম গণ পৰিষদ দলৰ দলীয় কৰ্মকৰ্তাসকলে সকলোৱে বিচাৰিছে, জনগণে বিচাৰিছে, নলবাৰীৰ জনগণে বিচাৰিছে যে আহি থকা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী নিৰ্বাচনত অৱস্থিত হ'ব লাগে। আৰু এই বিষয়ে আজি সভাত চৰ্চিত হৈছে। ৰাইজে এইবেলে আপোনালোকৰ প্ৰাৰ্থীত্ব আগবঢ়াৰ বাবে কিছু কি ক'ব? আপুনি চাওক, জন্ম লগ্নৰ পৰা মই অসম গণ পৰিষদ দলৰ এজন সাধাৰণ দলীয় কৰ্মকৰ্তা, এজন অসম গণ পৰিষদ দলৰ সেনা। আৰু ৰাইজৰ ঊৰ্ধত কোনো নহয়। ৰাইজে যিটো বিচাৰিছে অসম গণ পৰিষদ দলৰ অভিভাৱকে হ'ল নলবাৰী অসমবাসী ৰাইজ। আপোনালোক অভিভাৱক স্বৰূপে আপোনালোকে যি ধৰণে দিহা পৰামৰ্শ দিব, আপোনালোকে যি ধৰণে বিচাৰিব অসম গণ পৰিষদ দল সেইভাৱে পৰিচালিত হ'ব। আৰু মই তাৰ ব্যতিক্ৰম নহয়। ৰাইজে যি ধৰণে বিচাৰে মই সেইধৰণে ৰাইজৰ হকে কাম কৰাৰ কাৰণে ৰাইজৰ মতামতক আগত লৈ, দলৰ মতামতক আগত লৈ, দলে যি ধৰণে বিচাৰে সেই ধৰণে সকলো দিনে আগবাঢ়ি যাম বুলি মই দৃঢ় বিশ্বাসী। চাওক, আমি যিহেতু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দল UPA মানে NDAৰ লগত আমি জড়িত হৈছোঁ। এই বিষয়ে নিশ্চয় দলে সিদ্ধান্ত ল'ব। আমাৰ দলৰ সন্মানীয় সভাপতি মাননীয় অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি মাননীয় কেশৱ মহন্তদেৱ, আমাৰ দলৰ মাৰ্গদৰ্শক তথা বৰপেটাৰ সন্মানীয় সাংসদ ফণীভূষণ চৌধুৰীদেৱ, আমাৰ ৰাজ্যসভাৰ নতুনকৈ হোৱা সাংসদ মাননীয় শ্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱ আদিকে ধৰি জ্যেষ্ঠ নাগৰিক, আমাৰ দলৰ সন্মানীয় সভাপতি নলবাৰী জিলাৰ সন্মানীয় সভাপতি আনন্দ ৰাজবংশীদেৱ, আকৰাম হুছেইন ডাঙৰীয়াদেৱ বা নলবাৰীৰ বাকী ৰাইজ, নলবাৰীৰ জনগণে যি ধৰণে বিচাৰে আমি সেইদৰে পৰিচালিত হ'ম। কিমান আশাবাদী প্ৰাৰ্থী নিক্ষেপ? আমি 100% আশাবাদী। কাৰণ কেইবাবাৰো ইতিমধ্যে আমি আমাৰ NDAৰ প্ৰাৰ্থীক জয়যুক্তকৰণে দলীয় সদস্য কৰ্মকৰ্তাসকলে বিপুলভাৱে সহায় সহযোগিতা কৰিছে, ভোট দিছে, জয়যুক্ত কৰিছে। তাৰ আগলৈকেতো আমাৰ দুবাৰকৈ ইয়াৰে কেবিনেট মন্ত্ৰী আছিলে স্বৰ্গীয় মাননীয় আমাৰ প্ৰয়াত আচাৰ্য নগেন শৰ্মাদেৱ। আমাৰ বিধায়ক আছিলে, আপোনালোকে সকলোৱে জানে যে মাননীয় শ্ৰীযুতা অলকা দেশাই শৰ্মা ডাঙৰীয়ানী। সেই সূত্ৰে আমি অসম গণ পৰিষদ দলে আহি থকা নিৰ্বাচনত নিশ্চয়কৈ অৱতীৰ্ণ হ'ব আৰু দলে নিশ্চয় এই বিষয়ে বিচাৰ বিবেচনা কৰিব। আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আকৰাম হুছেইন ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিলীপ কুমাৰ দাস ডাঙৰীয়া, সম্পাদক ক্ৰমে আমাৰ কেশৱ চন্দ্ৰ ডেকা ডাঙৰীয়া আৰু সমাজতী কমিটিৰ সভাপতি সম্পাদক। নিৰ্বাচনক লৈ কেনেকুৱা প্ৰস্তুতি? আহি থকা 2026 নিৰ্বাচনত আমাক নলবাৰী সমষ্টিটো লাগিব। আৰু যিহেতু মিত্ৰ দল হিচাপে আমি 2 টাইম তেখেতসকলৰ লগত কম্প্ৰমাইজ কৰি 2 টাইম তেখেতসকলৰ বিধায়ক আমি ইয়াৰ পৰা নিৰ্বাচিত কৰিছোঁ। তৃতীয়বাৰ আমাৰ অসম গণ পৰিষদ দলক এৰি দিব বুলি আমি বিশ্বাস ৰাখিছোঁ তেখেতলোকৰ ওপৰত, আৰু আমাক লাগিব। নলবাৰীৰ পৰা দাবী কৰিব পাৰে আপোনালোকে? 100% দাবী কৰিব পাৰোঁ। আৰু যদি তেওঁলোকে নিদিয়েও আমি তাতে বন্ধুত্বমূলক আমি এইটো ইলেকশ্যন আমাক লাগিবই, আমি খেলাম, এইটো 100% খাটাং, সেইটো চিয়'ৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।